বৈকম। আজি আকৌ এটা বিষয় লৈ আহিছোঁ। মই চিনেমা চাই খুব ভাল পাওঁ। এতিয়াৰ কথা নহয়, সৰুৰে পৰাই। কিন্তু এই চিনেমাবোৰ চাওঁতে মোৰ প্ৰায়ে এটা কথা মনলৈ খুব আহে। সেই কথাটোহে কম বুলি সদায় ভাবোঁ, কিন্তু কোৱা নহয়। আৰু কিনো কম বুলি ভাবিও নাপাওঁ। লিখি নল'লে একো কথাই মনলৈ নাহে। আজিকালি চিনেমাবোৰ প্ৰায়ে বেছড অন ট্ৰু ষ্টৰী বুলি আহে। যি ভাষাৰেই চিনেমা নহওক, চিনেমাবোৰ চাই কথা এটা প্ৰায় উপলব্ধি কৰোঁ। সেই উপলব্ধিখিনি, সেই মনৰ কথাখিনি কালি অলপমান লিখিলোঁ, আৰু সেই লিখা কথাখিনিয়ে বাতৰি পঢ়া নিচিনাকৈ আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। কথাখিনি কওঁতে হয়তো মোৰ লগত কাৰোবাৰ মতামত মিলে নে নিমিলে মই নাজানো, কিন্তু এইটো সম্পূৰ্ণ মোৰ নিজৰ দৃষ্টিভংগী। আৰু এই ভাবিয়ে ক'ব ওলাইছোঁ যে সদায় মোৰ এটাই প্ৰচেষ্টা যে মোৰ কথাখিনি কোনোবাইতো ক'ৰবাত খপকৈ ৰীল চাওঁতে, স্ক্ৰল কৰোঁতে শুনিব বা ভাবিব, এই ভাবিয়ে মোৰ প্ৰচেষ্টা। তেন্তে কথাখিনি কওঁ। এটা বয়সৰ পৰিধিত জীৱনটো আহি পৰিছে, সেইকাৰণে এই স্ক্ৰিপ্ট মুখস্থ কৰা নিচিনাকৈ নোৱাৰিম ক'বলৈ। সেইকাৰণে কালি লিখা কথাখিনি চাই আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। এইখিনি সম্পূৰ্ণ মোৰ মনৰ কথা। আৰু কথাখিনি কওঁতে হয়তো কিছুমান নাম লওঁতে উচ্চাৰণত অলপ ভুল হ'ব পাৰে, তাৰ কাৰণে ক্ষমা কৰিব। আহকচোন তেন্তে। ভাৰতীয় চলচ্চিত্ৰ জগতত আমি দেখোঁ যে বিভিন্ন ৰাজ্যৰ ঐতিহাসিক বীৰ বীৰাংগনা, সাম্ৰাজ্য আৰু ঘটনাক লৈ বহু ছবি, ধাৰাবাহিক নিৰ্মাণ কৰা হৈছে। সেয়া লাগিলে মোগল সাম্ৰাজ্যই হওক বা মাৰাঠা সাম্ৰাজ্যৰ কাহিনীবোৰেই হওক। সকলো কাহিনী যিদৰে ব্যাপকভাৱে পৰ্দাত উপস্থাপন হয়, সেইদৰে আমাৰ নিজৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বীৰ বীৰাংগনাৰ কথা, ইতিহাসৰ গভীৰতা আৰু তেওঁলোকৰ ত্যাগ বহু সময়ত সেই একে পৰিসৰত আহি নাপায় যেন অনুভৱ হয়। কাৰণ কোনো ৰাজ্যৰ পৰা যেতিয়া কোনো লোক আহে, মানে পৰ্যটকেই হওক বা অইন কোনোবাই হওক, যেতিয়া আহে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা কামাখ্যা অভিমুখে বহু পৰ্যটক যেতিয়া আহে, তেতিয়া বাটত ব্ৰহ্মপুত্ৰৰ পাৰত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তিটো ইয়ে কৌন হে, হু ইজ হি বুলি প্ৰশ্ন কৰা লোক মই মোৰ নিজৰ জীৱনতেই ঢেৰ লগ পালোঁ। আন কাৰোবাৰ এই অনুভৱ হৈছেনে নাই মই নাজানো। মনটো কিবা বেয়া লাগি যায়। কাৰণ আমি যেতিয়া মহাৰাষ্ট্ৰ হওক, গুজৰাট হওক বা আন ৰাজ্যই হওক, আমি পিছে দেখিয়ে বুজি পাওঁ যে এইজন ছত্ৰপতি শিৱাজী, এয়া ৰাণী লক্ষ্মীবাই, মহাৰাণা প্ৰতাপ আদি ইত্যাদিৰ প্ৰতিমূৰ্তিবোৰ দেখিলেই বুজি পাওঁ যে তেওঁলোক কোন। কিন্তু আমাৰ অসমৰ লাচিত বৰফুকন, মণিপুৰৰ মেজৰ পাওনা ব্ৰজাৱলী, মেঘালয়ৰ তীৰথ সিং ছেম, মণিপুৰৰ ৰাণী গেনেডিলো, অৰুণাচলৰ মটমুৰজামো, মিজোৰামৰ চুৰবীৰ পাছালথা, এওঁলোকৰ ত্যাগ আৰু বীৰত্বৰ কথা জানো বিশ্বই জনাটো উচিত নহয়? ইয়াৰ অৰ্থ এইটো নহয় যে অন্য ৰাজ্যৰ ইতিহাস দেখি ভাল নালাগে বা সেইবোৰ অপ্ৰয়োজনীয়। বৰঞ্চ সেইবোৰেও আমাক ভাৰতৰ বহুমুখী ইতিহাসৰ সৈতে পৰিচিত কৰায়। কিন্তু তাৰ মাজতে এটা প্ৰশ্ন মনত উঠে, আমি নিজৰ মাটিৰ বীৰ গাথাবোৰক কিমান জানো? নিজৰ অঞ্চলৰ বীৰ বীৰাংগনাৰ কাহিনী যদি আমি পৰ্দাত, সাহিত্যত বা শিক্ষাত অধিকভাৱে দেখিবলৈ পালোহেঁতেন, তেন্তে আমাৰ নিজৰ ইতিহাসৰ সৈতে আমাৰ সম্পৰ্কটো আৰু গভীৰ নহ'লহেঁতেন নে? এতিয়া মই যিকেইজনৰ
নাম ল'লোঁ, সঁচা কথা ক'বলৈ গ'লে লাচিত বৰফুকনৰ বাহিৰে বাকীকেইজনৰ নামো মই প্ৰথমবাৰৰ বাবেই উচ্চাৰণ কৰিছোঁ। এই চিন্তাটো কোনো অভিযোগ নহয় বা কাৰো মনত আঘাত দিয়াৰ উদ্দেশ্যও নহয়, বৰঞ্চ এইটো এটা আত্ম অন্বেষণৰ অনুভৱ। নিজৰ শিপা, নিজৰ মাটিৰ কাহিনী জানি উঠাটো কোনো সংকীৰ্ণতা নহয়। এইটো নিজৰ পৰিচয়ক বুজি পোৱাৰ এটা পথ। আমি যদি আমাৰ নিজৰ বীৰ বীৰাংগনাৰ কাহিনীসমূহক সংগ্ৰহ কৰি, অধ্যয়ন কৰি আৰু সৃষ্টিশীল ৰূপত চলচ্চিত্ৰ, নাটক বা সাহিত্যৰ মাধ্যমেৰে উপস্থাপন কৰোঁ, তেন্তে সেই কাহিনীবোৰ কেৱল আমাৰ মাজতে সীমাবদ্ধ নাথাকিব। সেয়া আগন্তুক প্ৰজন্মৰ বাবে এক প্ৰেৰণা হৈ পৰিব আৰু বিশ্ব দৰবাৰত জিলিকি উঠিব। সম্ভৱতঃ আমি এটা সৰু পদক্ষেপৰ প্ৰয়োজন অনুভৱ কৰোঁ। নিজৰ ইতিহাসক মূল্য দিয়া, সেয়া শিকাৰ চেষ্টা কৰা আৰু সেই কাহিনীবোৰক আগুৱাই নিয়া। কাৰণ নিজৰ মাটিৰ কাহিনী যেতিয়া আমি নিজে জানো, তেতিয়াহে আমিও বিশ্বৰ ইতিহাসক অধিক গভীৰভাৱে বুজিবলৈ সক্ষম হওঁ। এতিয়া কথা হ'ল যে মই কথাখিনি ক'লোঁ হয়, কিন্তু প্ৰশ্ন আহিব যে আপুনিনো কি কৰিছে? কথাটো এনেকুৱা যে মোৰ নিচিনা মানুহে কেৱল ভাবি লৈ লিখিবহে পাৰোঁ। কিজানি কোনোবা আৰ্থিকভাৱে শক্তিশালী আৰু যাৰ মনত দেশপ্ৰেম এতিয়াও অলপ বাকী আছে, তেওঁলোকেহে এই কথাৰ দৃশ্যপট দাঙি ধৰিব পাৰিব। মই নিজক মোৰ নিচিনা মানুহ বুলি এইকাৰণেই কৈছোঁ, কাৰণ মোৰ জীয়াই থকাৰ বাদে কোনো বেলেগ উপায় নাই। এই কাহিনীবোৰক ৰূপায়ণ কৰাৰ বাবে। কিন্তু মই কায়িকভাৱে যদি কিবা অলপো সহায় কৰি দিব পাৰোঁ, তেন্তে মই সদায় প্ৰস্তুত। এয়া আছিল মোৰ মনলৈ অহা কিছু কথা। কোনে কেনেকুৱা পায় নাজানো, কিন্তু কোনোবাই ক'ৰবাত কেতিয়াবা স্ক্ৰল কৰিলে যদি এই ৰীলটো দেখা পায়, এবাৰ ভাবি চাবচোন কথাটো। ভালে থাকক, সকলোৱে সুখী থাকক আৰু হাঁহি থাকক। ধন্যবাদ।